Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত মই লৈ আছো তোমালোকৰ বাবে কিছুমান ক্যালকুলেশন ট্ৰিক্স ওকে এইবোৰ ক্যালকুলেশন ট্ৰিক্স তোমালোকে শিকি ললে তোমালোকে বহুত ষ্টুডেন্টৰ পৰা বহুত আগত যাব পাৰিবা আৰু তোমালোকৰ কি হ'ব অংক কৰিব তোমালোকক সহজ লাগিব আৰু এইবোৰ যদি ক্যালকুলেশন ট্ৰিক্সবোৰ তোমালোকে জানা তেন্তে অতি সহজে তোমালোকে বহুত ডাঙৰ ডাঙৰ ক্যালকুলেশনবোৰ কৰিব পাৰিবা ওকে সো ইয়াত মই কেইটামান ক্যালকুলেশন ট্ৰিক্স আনছো টোটাল আছে আমাৰ কিমান 4টা আছে ওকে মই 4টা আজি লৈ আছো ইয়াৰ পাছত যদি এইটো ভিডিওটো ভালকৈ চলে তেন্তে মই ইয়াৰ পাছত আকৌ নেক্সট পাৰ্টটো লৈ আহিম ওকে তো সব প্ৰথমত আমাৰ কেনেকুৱা টাইপৰ ক্যালকুলেশন কৰিম আমি যেনেকা 12 আৰু 13 এইবোৰ পূৰণ কৰিব তোমালোকে পাৰিবা ওকে এইবোৰ তোমালোকে ইজিলি এনেকে পাটিবলৈ কৰিব পাৰা কিন্তু নাপাটাকৈ কেনেকৈ আমি জলদি জলদি কৰিব পাৰো স্পিডত কৰিব পাৰো সেকেন্ডত আনসাৰ বুলাব পাৰো এটো আমি শিকিম ওকে এনেকুৱা 13 আৰু 15 বা এনেকুৱা দিয়া আছে আমাক 25 পূৰণ 26 এইবোৰ নাপাটাকৈ আমি ডাইৰেক্ট কেনেকৈ উলাব পাৰো এইবোৰ আমি শিকিম ওকে তাৰপিছত 11 ৰে পূৰণ কৰিলে কেনেকৈ জলদি জলদি হ'ব 5 ৰে পূৰণ কৰিব 5 ৰে পূৰণ কৰিবতো সহজ আছে কিন্তু তোমাৰ আমি যিমান সহজ জানো তাৰকে আৰু সহজ ট্ৰিক আছে আৰু বহুত জলদি হৈ যাব সেকেন্ডত হৈ যাব এনেকৈ 50 ৰে তাৰপিছত যদি এনেকুৱা এক এক সংখ্যা থাকে 5 5 এনে মানে মিলি থাকে এনেকুৱা সংখ্যাবোৰ আমি কেনেকৈ পূৰণ কৰিম সেইবোৰ আমি ইয়াত শিকিম ওকে তো সব প্ৰথমত আমাৰ এক নম্বৰটো চোৱা এক নম্বৰটো আমাক দিয়া আছে ধৰা এনেকা 12 আৰু পূৰণ 13 ইয়াত ধৰা 13 পূৰণ 15 তো এইবোৰ আমি কেনেকৈ কৰিম এটা চোৱা সাপোজ তোমালোকক যিকোনো সংখ্যা দিয়া আছে ধৰা 11 পৰা 20 লৈকে এইটো 11 পৰা 20 লৈকে থাকিলে এইটো কামত আহিব ওকে তো যদি এনেকুৱা যিকোনো সংখ্যা দিয়া থাকে 11 পৰা 20 লৈকে ধৰা আমাক দিয়া আছে 12 পূৰণ 13 এনেকুৱা দিয়া আছে বা আমাক দিয়া আছে ধৰা 12 পূৰণ 14 বা ধৰা এনেকুৱা 13 পূৰণ আমাক দিয়া আছে 15 এইবোৰ যদি এনেকুৱা সংখ্যা দিয়া থাকে তেন্তে তোমালোকে কেনেকৈ কৰিবা চোৱা প্ৰথমতে আমি কি কৰিম এইটো চোৱা এইটো সংখ্যাটো 12 পূৰণ 14 তো আমি কি কৰিব লাগিব এনেকুৱা যদি দিয়া থাকে আমি প্ৰথমতে এই শেষৰ দুটা অংক দুটা পূৰণ কৰিম ওকে ইয়াত চোৱা আমাক কি আছে 2 আৰু 4 আছে তো আমি কি কৰিম এই দুটা 2 আৰু 4 টো পূৰণ কৰিম প্ৰথমত তো 2 4 গুণ হৈ যাব আমাৰ 8 ওকে তো শেষত আমি লিখিম 8 তাৰপিছত কি কৰিম আমি এই সংখ্যা দুটা আকৌ এটা যেহেতু আমি পূৰণ কৰিলো পূৰণ কৰাৰ পাছত আমি কি কৰিম যোগ কৰিম ওকে তো এটো হৈ যাব 4 আৰু 2 যোগ কৰিলে আমাৰ হৈ যাব 6 ওকে তাৰপিছত আমি কি কৰিম শেষত এটো যোনটো এই আগৰ সংখ্যা দুটা আছে এই আগৰ সংখ্যা দুটা আমি কি কৰিম পূৰণ কৰিম বা 1 1 হৈ যাব আমাৰ 1 ওকে তো আমাৰ উত্তৰটো হৈ যাব 168 তো এনেকৈ চোৱা সিম্পল আমি কি কৰিম প্ৰথমতে শেষৰ দুটা পূৰণ কৰিম এটো হৈ যাব 3 5 গুণ 15 15 5 হাতত 1 গ'ল এটো মনত ৰাখিবা আৰু 3 আৰু 5 টো আমি যোগ কৰিম 3 আছে 8 8 1 1 টো আমাৰ হাতত আছিল 8 আৰু 1 যোগ কৰিলে আমাৰ হৈ যাব 9 তেতিয়া আমি আগৰ দুটা পূৰণ কৰি দিম 1 1 আছে তো 1 1 গুণ হৈ যাব আমাৰ 1 তেতিয়া আমাৰ শুদ্ধ উত্তৰটো যাব 195 তো এনেকুৱা এক্সাম্পল এটা চোৱা 17 পূৰণ 18 এটো কৰি চাচোন তোমালোকে মই এটো তোমালোকে কমেন্টত জনাবা কিমান হ'ব মই এটা কৰি চাওঁ ধৰা 17 পূৰণ 19 ওকে তো বৰ্তমান আমি কি কৰিম এই শেষৰ দুটা পূৰণ কৰিম 7 আৰু 9 তো যাব আমাৰ 9 8 গুণ 63 নহয় জানো 9 8 গুণ 63 3 7 গুণ আমাৰ 6 ওকে তাৰপিছত আমি এই দুটা যোগ কৰিম তো এই দুটা যদি আমি যোগ কৰো 9 আৰু 7 যোগ কৰিলে হৈ যাব আমাৰ 16 ওকে 16 আৰু আমাৰ ইফালে হাতত আছিল 6 তো 16 আৰু 6 হৈ যাব আমাৰ 22 তো 22 হৈ যাব আমাৰ 2 ওকে আকৌ আমাৰ হাতত যাব 2 এটো মনত ৰাখিবা হাতত 2 আছে বুলি পিছে আমি প্ৰথমতে কি কৰিম এই আগৰ দুটা সংখ্যাটো পূৰণ কৰিম 1 গুণ 1 আৰু 2 আছিল দুটা যোগ কৰিলে কি হৈ যাব 1 আৰু 2 যোগ কৰিলে আমাৰ হৈ যাব 3 তেতিয়া আমাৰ শুদ্ধ উত্তৰ হৈ যাব 323 ওকে এটো তোমালোকে কমেন্টত জনাবা তো হৈ গ'ল এটো এনেকুৱা এটা ট্ৰিক এটা চোৱা আমাৰ নেক্সট যদি আমাৰ এনেকুৱা আৰু বেলেগ সংখ্যা থাকে এটোটো অনলি কি হ'ব 11 আৰু 20 ৰ ভিতৰত এটো যদি থাকে তেতিয়াহে আমাৰ এটো হ'ব ওকে যদি ইয়াত দিয়া থাকে ধৰা 23 পূৰণ 24 তো ইয়াৰ কাৰণে বেলেগ ট্ৰিক আছে কাৰণ ইয়াত কি হৈ যায় এটো আমাৰ এটো 20 তকৈ বেছি হৈ গ'ল নহয় জানো তো এতিয়া আমি এটো ট্ৰিকটো শিকিম এটো আমি কেনেকৈ কৰিব পাৰো ওকে তো সাপোজ এটা চোৱা আমাক দিয়া আছে 23 পূৰণ 24 এনেকুৱা দিয়া আছে ওকে এটো তোমালোকৰ প্ৰথমতে শিকোতে অলপমান হাৰ্ড লাগিব পাৰে কিন্তু যদি একবাৰ শিকি লোৱা একবাৰ যদি ভালকৈ এটো জানি লোৱা তেন্তে তোমালোকে এটো ভেৰি ফাষ্ট কৰিব পাৰিবা ওকে ইয়াত চোৱা প্ৰথমত আমাক যদি এনেকৈ দিয়া থাকে 23 পূৰণ 24 তো আমি কি কৰিম শেষৰ দুটা পূৰণ কৰিম ওকে ইয়াত আমাৰ দিয়া আছে 3 আৰু 4 তো 3 আৰু আমি প্ৰথমত 4 পূৰণ কৰি ল'ম তো 3 4 গুণ 12 12 2 হাতত আমাৰ যাব 1 ওকে এটা আমি কি কৰিম মাজৰ দুটা পূৰণ কৰিম আৰু এই শেষৰ দুটা পূৰণ কৰিম ওকে তো যদি আমি মাজৰ দুটা পূৰণ কৰো কিমান হ'ব 3 2 6 মনত ৰাখিবা 3 2 6 আৰু পরে শেষৰ দুটা যদি আমি পূৰণ কৰো 4 2 8 তো আমি দুটা তাৰপিছত কি কৰিম যোগ কৰিম ওকে আৰু 3 2 6 ওকে ভেৰি ইজি তাৰপিছত আকৌ শেষৰ দুটা 4 2 8 তো 6 আৰু 8 যোগ কৰিলে আমাৰ কিমান হৈ যাব 8 6 হৈ যাব 14 তো আমাৰ হাতত 1 আছিল তো 6 1 আমাৰ হৈ যাব এইটো 15 15 আকৌ 5 হাতত আকৌ 1 গ'ল ওকে তাৰপিছত আমি কি কৰিম এইটো প্ৰথমৰ কেটা পূৰণ কৰি দিম এইটো 2 আৰু 2 তো হৈ যাব 2 2 4 একে হৈ যাব 5 তো এইটো হৈ গ'ল আমাৰ 552 ওকে মই এটা বুজাই আছো সেইকাৰণে তোমালোকক বেছি টাইম লাগি আছে কিন্তু যদি একবাৰ বুজি লোৱা তেন্তে তোমালোকে ভেৰি ইজিলি সেকেন্ডত কৰিব পাৰিবা ওকে এটা চাই লোৱা আকৌ এটা অপচন 30 পূৰণ দিয়া আছে আমাক 37 ওকে এনেকুৱা দিয়া আছে
এইটো যেতিয়া মই এইটো ট্ৰিকটো শিকাই আছোঁ ইয়াৰ আগত আমি যোনটো কৰিছিলোঁ ইয়াতো এপ্লিকেবল হ'ব কিন্তু ইয়াত যোনটো মই শিকাইছোঁ এইটো ভেৰি ইজি হৈ যায় অ'কে তো সেইকাৰণে তোমালোকে এইটোৱে কৰিব কিন্তু যোনটো এতিয়া মই ট্ৰিকটো শিকাই আছোঁ এইটো ইয়াতো কামত দিব অ'কে আৰু তাৰপিছত ধৰা 23 আৰু 37 ত' আমি প্ৰথমত কি কৰিব লাগে শেষৰ দুটা পূৰণ কৰিব লাগে এইটো আৰু এইটো তো 7 3 গুণ 21 21 এক 7 গ'ল আমাৰ 2 এতিয়া আমি মাজৰ দুটা পূৰণ কৰিম আৰু শেষৰ দুটা পূৰণ কৰি যোগ কৰি দিম এইটো যাব 3 3 গুণ 9 অ'কে মনত ৰাখিম 9 আৰু এইফালে আছে আমাৰ এইটো 7 2 গুণ 14 তো 9 আৰু 14টো আমি যোগ কৰি দিম 9 আৰু 14 যোগ কৰিলে হৈ যাব আমাৰ 23 অ'কে তো 23 আৰু আগত আমাৰ 2 আছিল 23 আৰু 2 হৈ যাব আমাৰ 25 তো 25 আৰু আমাৰ হৈ যাব 5 হাতত গ'ল 2 অ'কে এতিয়া আমি প্ৰথম দুটা পূৰণ কৰিম এইটো আৰু এইটো তো হৈ যাব 2 আৰু 3 2 3 গুণ হৈ যাব আমাৰ 6 আৰু হাতত 2 আছিল 6 2 হৈ যাব 8 তো ইয়াৰ আমাৰ উত্তৰটো হৈ যাব 851 অ'কে ভেৰি ইজি তো আৰু এটা চোৱা এইটো 22 পূৰণ ধৰা 15 অ'কে এইটো কৰিবা তোমালোকে এইটো কমেণ্টত কৰি জনাবা অ'কে এইটো পূৰণ কৰিলে কিমান হ'ব মই লওঁ ধৰা 25 পূৰণ 35 এনেকুৱা লওঁ অ'কে এইটো আমি কি কৰিব লাগিব প্ৰথমতে আমি শেষৰটো পূৰণ কৰিম 5 5 গুণ 25 25 আৰু 5 হাতত গ'ল 2 অ'কে তাৰপিছত আমি মাজৰ দুটা পূৰণ কৰিম 5 3 গুণ 15 আৰু শেষৰ দুটা পূৰণ কৰিম 5 2 গুণ 10 তো 15 আৰু 10 হৈ যাব আমাৰ 25 25 2 27 27 আৰু 7 হাতত গ'ল 2 অ'কে তাৰপিছত আকৌ আমি প্ৰথমটো পূৰণ কৰিম এইটো 2 আৰু 3 2 3 গুণ 6 আৰু 2 যাব 8 তো এইটো হৈ গ'ল আমাৰ 875 অ'কে প্ৰথম আৰু দ্বিতীয়টো শিকিলোঁ এতিয়া আমি চোৱা নেক্সট 11 যদি পূৰণ কৰিব দিয়া থাকে তেনে আমি 11 আমি কেনেকৈ পূৰণ কৰিম 11 পূৰণ কৰাটো ভেৰি ইজি ধৰা আমাক এটা সংখ্যা দিয়া আছে 1 2 5 7 এইটো পূৰণ দিয়া আছে 11 বা ধৰা আমাক দিয়া আছে 12 পূৰণ 11 অ'কে বা দিয়া আছে আমাক ধৰা 152 পূৰণ 11 এইবোৰ আমি পূৰণ নকৰাকৈ কেনেকৈ কৰিম চোৱা ইয়াত আমি প্ৰথমত যি সংখ্যা আছে এইটো লিখি দিম শেষৰ পৰা লিখি আহিব লাগিব 7 পিছত আমি এতিয়া এই দুটা যোগ কৰি দিম অ'কে 7 আৰু 5 তো 7 5 12 12 2 হাতত 1 গ'ল এইটো মনত ৰাখিবা তাৰপাছত আমি এতিয়া এই দুটা যোগ কৰিম তাৰ পাছৰ দুটা এইটো 5 আৰু 2টো তো 5 আৰু 2 গ'লে 7 7 1 8 তো এইটো গ'ল 8 এতিয়া আমি আকৌ এই দুটা যোগ কৰিম 1 আৰু 2টো 1 আৰু 2 কৰিলে 3 পাছত আমাৰ যোনটো শেষত থাকি যাব এইটো 1 আছে তো ইয়াত আহি যাব আমাৰ 1 তো এইটো হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ অ'কে এইটো যদি চাওঁ এপত শেষত আছে আমাৰ 2 তো 2 লিখিম পিছত এই দুটা আমি যোগ কৰিম এই দুটা যোগ কৰিলে 3 হৈ যাব আৰু আগত 1 আছে তো 1 এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ এইটো যদি চাওঁ আমি শেষত আছে আমাৰ 2 লিখিম আৰু এই 5 আৰু 2টো যোগ কৰিম তো এইটো হৈ যাব 5 2 7 পিছত আমি এই আগৰ দুটা যোগ কৰিম এইটো যাব 5 1 6 আৰু আগত যোনটো 1 আছে এইটো আমি লিখি দিম 1 হৈ গ'ল এটা মই তোমালোকে এটা দিওঁ 555 × 11 এইটো কৰিবা তোমালোকে কমেণ্টত জনাবা কমেণ্টত ভালকৈ লিখিবলৈ দিবা অ'কে তাৰপাছত মই এটা কৰি দি আছোঁ 172 পূৰণ ধৰা 11 এনেকৈ দিয়া আছে তো এইটো আমি কি কৰিম প্ৰথমতে 2 আছে শেষৰটো 2টো লিখিম এতিয়া আমি এই দুটা শেষৰ দুটা যোগ কৰিম এইটো যাব 7 2 9 এতিয়া আমি তাৰ আগত আহি যাম এতিয়া এই দুটা যোগ কৰিম আমি 7 1 8 পাছত আমি যোনটো আগত আছিলে এইটো আমি লিখি দিম 1 তো এইটো যাব 1892 ইয়াত হৈ যাব আমাৰ শুদ্ধ উত্তৰ অ'কে তাৰপাছত চোৱা এনেকুৱা সংখ্যা যদি দিয়া থাকে 25 25 15 15 35 35 এনেকুৱা টাইপৰ যদি সংখ্যা থাকে আৰু কি হয় 25 পূৰণ 25 35 পূৰণ 35 15 পূৰণ 15 চ' এনেকুৱা যদি সংখ্যা থাকে যিটো কি হয় একে হয় আৰু শেষত কি আছে 5 আছে এইটো চোৱা 25 25 ইয়াত শেষত 5 5 আছে আগৰ কেইটা একে 2 2 আছে এইটো চোৱা শেষত কি আছে 5 5 আছে আগৰ কেইটা কি হয় একে আছে মানে এনেকুৱা যদি চেম থাকে আৰু শেষত কি থাকিব লাগিব 5 থাকিব লাগিব অ'কে এইটো অনলি যেতিয়া 5 থাকিব তেতিয়াহে কামত আহিব অ'কে আৰু চেম হ'ব লাগিব আৰু শেষত 5 হ'ব লাগিব অ'কে আৰু 5 আছে আৰু আগত 1 1 আছে মানে একে হ'ব লাগিব আৰু শেষত 5 হ'ব লাগিব তেতিয়া এইটো কাম কৰিব তো কি কৰিম শেষৰ দুটা আমি পূৰণ কৰি দিম 5 পূৰণ 5 5 পূৰণ 5 5 গুণ 25 এইটো শেষত সদায় 25 আহিব অ'কে তাৰপিছত আগৰ যিহেতু 2 2 আছে নহয় আমি 2 2টো পূৰণ নকৰি আমি এটাটো 1 বঢ়াই দিম ধৰা এইটো 2টো আমি 3 ভাবি ল'ম তো এইটো 2 লগত আমি 3 পূৰণ কৰি দিম অ'কে 2 3 গুণ হৈ যাব এইটো 6 তেনে আমাৰ শুদ্ধ উত্তৰ হৈ যাব 625 25 25 পূৰণ কৰিলে 625 এইটো যদি আমি চাওঁ ইয়াত 5 আৰু 5টো পূৰণ কৰিম 5 5 গুণ হৈ গ'ল আমাৰ 25 তাৰপাছত এইটো আমাৰ যিহেতু 3 আছে তো আমি 1 বঢ়াই পেলাই পূৰণ কৰি দিম 3 গুণ নকৰোঁ আমি 3 4 গুণ কৰিম 3 4 গুণ 12 তো এইটো যাব 1 2 2 5 ইয়াত শুদ্ধ উত্তৰ অ'কে এইটো চোৱা এইটো যদি আমি কৰোঁ এইটো কিমান হ'ব তোমালোকে কমেণ্টত জনাবা অ'কে মই ইয়াত ধৰক লোৱা এটা 75 × 75 লৈ আছোঁ অ'কে এইটো চোৱা শেষৰটো 5 5 গুণ 25 এতিয়া আমি ইয়াত কি আছে 7 7 আছে তো আমি 7 7 পূৰণ কৰোঁ 7ৰ লগত 1 বঢ়াই পেলাই 8 তো 7 8 গুণ হৈ যাব আমাৰ 56 তো এইটো যাব 5625 ইয়াৰ হৈ যাব আমাৰ শুদ্ধ উত্তৰ অ'কে আই থিংক তোমালোকে এইটো বুজি পালা
ইয়াৰ পাছত চোৱা যদি আমাক এনেকৈ স্কুৱেৰ কৰিব দিয়া থাকে স্কুৱেৰ মানে ধৰা এনেকৈ 11 স্কুৱেৰ দিয়া আছে মানে এইটো কি হৈছে 11 পুৰণি 11 হৈ আছে বা যদি আমাক দিয়া আছে এইটো চাওঁ 111 স্কুৱেৰ মানে কি হয় 111 ইনটু 111 তো এইবোৰ আমি কেনেকৈ কৰিম যদি এনেকৈ স্কুৱেৰ দিয়া থাকে আমি কি কৰিম ইয়াত কেইটা আছে চাবা প্ৰথমতে ইয়াত দুটা আছে নহয় তো আমি এনেকৈ কাউণ্ট কৰি যাম 1 আৰু 2 পিছত আকৌ আমি এইটো উল্টা হৈ যাব 1 2 2 পিছত আকৌ আমি কমি যাম 1 তো এইটো আমাৰ শুদ্ধ উত্তৰ ওকে ইয়াত আমাৰ কিমানলৈকে আছে 3টালৈকে আছে এইটো 3টালৈকে আছে তো আমি যাম এইটো 1 2 3 ওকে তাৰপিছত আকৌ 3ৰ পৰা আকৌ কমাই যাম 2 1 তো এইটো যাম আমাৰ শুদ্ধ উত্তৰ তো যদি এনেকৈ আমাৰ 4টা থাকে ইয়াত চোৱা 111 4টা থাকে তেতিয়া আমি লিখিম এইটো 4লৈকে 1 2 3 4 আকৌ 4 পৰা 3 2 1 তো এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ তো ভিডিঅ'টো আজিৰ কাৰণে মানে ইয়াৰ পাছত যদি তোমালোকে এইবোৰ ট্ৰিক ভাল পাইছা তেন্তে আৰু ক'বা মই ইয়াৰ পিছত ইয়াৰ আৰু ভাল ভাল ট্ৰিক লৈ আহিম ছেকেণ্ড পাৰ্টত তো ভিডিঅ'টো ইয়ালৈকে চাব মই থেংক ইউ ছ' মাছ